গুৱাহাটী আহিছোঁ 3-4 দিন হৈ গ'ল তেতিয়া মানে মই ৰেষ্টে পোৱা নাই তাতে ইণ্টাৰভিউ তাতে মাতিছে তো আজি মই যেনেকৈ আজিও মোৰ বহুত আছিলে কিন্তু মই ছাৰক ক'লোঁ ছাৰ আজিতো মই নোৱাৰিম বোলে ঘৰত যাওঁ কালিলৈ আকৌ মই আহি যাম বাৰু তো আজি চব বস্তু কেঞ্চেল কৰি পেলাই মই নিজৰ মানে গাঁৱলৈ আহিব বিচাৰিছোঁ মই কেনেকুৱা গাঁওবাসী মৰম কেনেকুৱা গাঁওবাসী এতিয়া বাৰু বহুত ভাল পাইছে যে মই ইমানখিনি কৰি আহিছোঁ ইমান কষ্টৰে ইমান আগুৱাইছোঁ চবেই এতিয়া মৰম দিছে ভাল লাগিছে অনুভৱ কেনেকুৱা যেহেতু বিশ্বকাপ জয় কৰিছে মহিলা অনুভৱটো বহুত মানে কি ক'ম আৰু ক'বলৈ একোৱে নাই মোৰ এতিয়া মোৰ ইমান ভাল লাগিছে মানে কি মোৰ জীৱনৰ প্ৰথম মানে মোৰ ছাকচেছফুল হৈছে মোৰ লাইফত কেনেকুৱা খেল কেনেকুৱা হৈছিল খেল বহুত ভাল হৈছে আমি যেহেতু ছয়টা মানে দেশ আমি পাৰ্টিচিপেট কৰিছোঁ বহুত ভাল লাগিছে আপুনি ভাৰতৰ হৈ খেলিছিলে মই ভাৰতৰ হৈ খেলিছিলোঁ তাৰপিছতে বহুত লগৰীয়াও বনালোঁ মই বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা তো বহুত মানে মানুহক লগ পাইছোঁ বেলেগ বেলেগ মানুহ বেলেগ বেলেগ খাদ্য খাইছোঁ তো বহুত ভাল লাগিছে আৰু গুৱাহাটীতো ক'বই নালাগে চবৰে যিমানখিনি মই মোৰ লগৰীয়াহঁতে আছে মানে আমি যিমানখিনি আমাৰ প্লেয়াৰ্ছ আছে আমাৰ হেৰিত চবৰে মানে একেই টাইপৰ স্বাগত কৰিছে কিন্তু মোৰ চবতকৈ একদম মানে ডিফাৰেণ্ট স্বাগত হৈছে তো মোৰ বহুত ভাল লাগিছে যি ছাৰে মোৰ লগত বহি আছে সেই ছাৰে মোৰ কাৰণে ইমান কৰিছে মানে যেতিয়া আমাৰ ফাইনেল হৈ কমপ্লিট হৈ গৈছে মই বাৰু কাৰো লগত কণ্টেক্ট কৰিব পৰা নাই কাৰো লগত নহয় কণ্টেক্ট কৰা নাই মই ছাৰে মোক নিজে ফোন কৈছে মানে সুধিছে কেতিয়া আহিবা অসমত মই কৈছোঁ মই এটাই কৈছোঁ মোক যদি অসমৰ মানুহে মাতে তেতিয়াহে মই যাম এবাৰ চৰকাৰৰ পৰা কেনেকুৱা সঁহাৰি পাইছে চৰকাৰে মোক CMে মানে যিহেতু মই যেতিয়া মাননীয় প্ৰধানমন্ত্ৰীক দিল্লীত লগ পাইছোঁ তেতিয়া মই মাননীয় প্ৰধানমন্ত্ৰীৰ লগত কথা পাতিছোঁ তেতিয়া মানে গোটেইখিনি ৰেকৰ্ডিং কৰি ৰাখি দিছে ভিডিঅ' এটা বনাই পেলাই তাৰপিছতে যেতিয়া মই CMক লগ পাব গৈছোঁ পৰহিমান তেতিয়া CMে মানে এনে ক'লে নমস্কাৰ বহিলোঁ একেলগে তো CMে মোক ক'লে যে তুমি কি কৈছা মাননীয় প্ৰধানমন্ত্ৰীক মই অলপ ভয় খাই গৈছোঁ কিবা ক'লোঁ তাৰপিছত ভিডিঅ'খিনি শুনাইছে মোক গোটেইখিনি তাৰপিছত আচ্ছা তোমাক সুধিছে কি লাগে মই কৈছোঁ ছাৰ মোক একো নালাগে মোক এটা চাকৰি দি দিয়ক যোনে যেনেকুৱা মোক মানুহে সহায় কৰি আছে ময়ো মানুহক এনেকুৱা সহায় কৰোঁ আৰু মোৰ মা আৰু ভাইটিৰ লগত মই থাকিব বিচাৰোঁ আপোনাৰ ঘৰটো কিন্তু এতিয়াও কিন্তু এটা ভঙা বজাৰ চৰকাৰীভাৱে এটা গৃহ আজিলৈকে লাভ নকৰিলে নেকি আমি একো লাভটো কৰিছোঁ মই এটা আমাৰ বেলেগ গাঁৱত এটা ঘৰ বনাইছে বা তাতে কোনো নাই যেনেকৈ ইয়াতে ওচৰত মানুহ আছে তাতে বহুত দূৰত মানুহ মানে তো ঘৰটো মানে যিহেতু চৰকাৰে ঘৰ দিয়ে কিন্তু ইমান কমপ্লিট নহয় তো মই মানে নিজৰ পইচাৰে অলপ কৰিছোঁ কিন্তু মই গোটেইখিনি কৰিব পৰা নাই মই ছাপোৰ্ট পোৱা নাই তো সেইকাৰণে এতিয়া মই কমপ্লিট হোৱা নাই বাৰু তো সেইকাৰণে মোৰ মায়ে ইয়াতে থাকিব বিচাৰে তো ইয়াত কাৰণে মই কিবা এটা কৰিব লাগিব আৰু এইটো আশা আছে মোৰ অসম CMে মোক এটা চাকৰিৰ কাৰণেও মানে এনাউন্স কৰিছে চাগে এইটো মাহৰ লাষ্টত দিব চাগে যেহেতু মোৰ আশা আছে দিব আৰু মানে চাকৰি এটা পালে সুখী মই চাকৰি পালে সুখী মোক নালাগে একো যিখিনি কৰিছে তাই সেইখিনি মোৰ নিজৰ কষ্ট একাগ্ৰতা আৰু সাধনা আৰু এই কঠীয়াতলীৰ সেই বেৰা ঘৰটোৰ পৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আৰু মুখ্যমন্ত্ৰীৰ ভৱনৰ যি যাত্ৰা সেইটোত বহুত প্ৰত্যাহ্বান আহিছে তাই আৰু সেই প্ৰত্যাহ্বানক নেওচি পেলাই তাই যে আগুৱাই পেলাই আজি সকলোৰে বাবে প্ৰেৰণাৰ পাত্ৰ হৈ পৰিছে সেইটো বহুত ডাঙৰ কথা আৰু আমি বা আপুনি আজি উৎসাহ দিবলৈ তাইৰ লগত আছোঁ কিন্তু সেইখিনি সময়ত যোনে তাইক উৎসাহ দিছে তাইৰ মাতৃ সেই মাতৃ এই গোটেইখিনি সফলতাৰ পিছৰ আঁৰৰ মানে এজন ব্যক্তি বাকী আমি 2023 পৰাই মই তাইৰ লগত যোগাযোগত আছোঁ আমি আমাৰ অপাৰেশ্যন কেয়াৰ 360 পৰা তাইক অসম দিব্যাংগ ৰত্নও দিছোঁ সৰু সুৰা চাওঁ আৰু যেতিয়া মানুহ কিবা হৈ যায় তেতিয়া সকলো আহে কিন্তু যেতিয়া নাছিলে তাই নিজৰ কষ্টৰে কৰিছে আৰু মই সদায় আমাৰ যি ক্ৰিকেট এছ'চিয়েশ্যন ফৰ দ্য ব্লাইণ্ড ইন আছাম আছে আমি সেইখিনি ফালৰ পৰা তাইক সদায় লগত আছোঁ আৰু মই ব্যক্তিগতভাৱেও মই যিহেতু এইটো ছেক্টৰতে কাম কৰোঁ তো মোৰ ব্যক্তিগত ফালেও এইটোৱে চেষ্টা থাকিব তাই আগুৱাই যাওক আৰু সকলো দিব্যাংগ ব্যক্তিসকল তেওঁলোকৰ অভিভাৱকসকললৈ এইটো সাহসৰ পাত্ৰ হৈ পৰিছে কাৰণ বহুতে দিব্যাংগসকলক ঘৰত ৰাখি থয় লাজ পায় বিয়া চিয়াইবোৰত নিবলৈ লাজ পায় কিন্তু এতিয়া আৰু সেইটো নহয় কাৰণ অসমে দেখুৱাই দিছে কি অসমে দিব্যাংগসকলৰ মান সন্মান কেনেকৈ কৰিব পাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো প্ৰমাণ কৰি পেলাইছে যে য'ত মানুহে মহাৰাষ্ট্ৰৰ নিচিনা জেগাত য'ত মানে চৰকাৰে ইমান আগবাঢ়িব পৰা নাই তাত 10 লাখ টকা আৰু এটা হয়তো মই শুনাত চাকৰি এটাৰ ব্যৱস্থাও কৰিব হয়তো চ' ইমানখিনি যে আগবাঢ়িছে আৰু সকলো অসমবাসী ইমান মৰম দিছে সেইটোৱে এটা ইতিহাস হ'বলৈ গৈ আছে আৰু সেইখিনি মই সকলোৰে শুভকামনা থাকিল ভালে লাগিছে সবৰ কাৰণে ঘৰৰ পৰা গৈছে দেউতা নাই ময়ো মানে থাকি নাথাকি অকণমান ওলাই দিছোঁ মায়ে মতাই দি পেলাই তেতিয়া সফল কৰিছে ৰাইজৰো ভাল হৈছে ময়ো খুচি হৈছে আৰু হওক এইটোৱে কৈছোঁ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে কষ্ট তাৰ কৰি আৰু সিমান কষ্ট বহুত হৈছে
সৰুৰ পৰা কষ্ট কৰি জীৱন গৈছে তাৰ এই বাহিৰত যোৱাতে তাৰমানে সফল হৈছে অকণমান আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ